A very good morning to all of you. আমি পঢ়িছিলো যে ওয়েস্ট বেংগলত পশ্চিম বংগত স্পেশাল ইন্টেন্সিভ রোল আমি দেখিবলৈ পাইছিলো হয়নে ইন্টেন্সিভ রিভিজন রোলস কি হয় তো ইলেক্ট্রাল রোলসৰ রিভিজন কৰা হয় রিভিজন কিয় কৰা হয় এটা তো প্ৰত্যেক বছৰে বা আমাৰ প্ৰত্যেক বছৰে নহয় জেনাৰেল ইলেকশ্যনৰ আগে আগে সদায় কৰা হয় ঠিক আছে আৰু স্পেশালি কৰা হয় কিছুমান ৰাজ্যত কেতিয়াবা ঠিক আছে আৰু এই স্পেশাল ৰিভিজনটো আমি ক'ত দেখিবলৈ পাইছিলো ওয়েস্ট বেংগলত পশ্চিম বংগতো এটা আছে নে ইলেকশ্যন গম পাই আছানে তোমালোকে ক'ত ক'ত হ'ব ইলেকশ্যন 2026ত কেৰালাম আৰু অসম আৰু পশ্চিম বংগ হয়নে সো পশ্চিম বংগত কি হ'ল ইলেক্ট্ৰাল ৰোলৰ স্পেশাল ইন্টেন্সিভ ৰিভিজন হ'ল SIR হ'ল ঠিক আছে এটা SIRত এয়া নিউজ ওলাইছে ঠিক আছে বহুত অক্টোবৰ মাহত এটো কন্ডাক্ট কৰা হ'ল তাৰ পিছত কি হ'ল ফেব্ৰুৱাৰীত ইয়াৰ আমাৰ ফাইনেল ৰিভিজনৰ ৰোলটো আউটপুটটো আহিলে ঠিক আছে তাৰ পিছত কি হ'ল বহু সংখ্যক লোকৰ around 60 lakh ভোটাৰ্ছৰ নাম ইয়াতে ফ্ল্যাগ কৰা হ'ল ফ্ল্যাগ কিয় কৰা হ'ল আমি পঢ়িছিলো কেতিয়া ফ্ল্যাগ কৰা হয় কেতিয়া কোৱেশ্চন উঠোৱা হয় যেতিয়া মই কোনোবা এটা জায়গাত ভোট দি আছো তাৰ পিছত মই স্থানান্তৰ কৰিলো মোৰ ট্ৰান্সফাৰ হ'ল বেলেগ এটা জায়গাত আকৌ মোৰ ভোটাৰ লিষ্টত নাম আহিলে তাৰ মানে মোৰ ডুপ্লিকেশন হ'ল ঠিক আছে তেতিয়া মোৰ এটা জায়গাত কৰ্তন হ'ব তাৰ উপৰিও এনেকুৱা ধৰণৰ বিসংগতি থাকে কেতিয়াবা এজন মানুহ ঢুকাই গৈছে সেই ঢুকুৱা মানুহজনৰ নামটো এতিয়াও আছে ঠিক আছে তেওঁৰ কৰ্তন কৰা হ'ব কিছুমান এডিশনো হ'ব যে 18 বছৰ নতুনকৈ কোনোবা হৈছে তেনেহলে তেওঁলোকে এডিশনো হ'ব হয়নে সো এনেকুৱা ধৰণৰ ৰিভিজন অত্যন্ত গুৰুত্বপূৰ্ণ তেতিয়াহে আমি আমাৰ গণতন্ত্ৰৰ হসাকৈ তাৰ আমি যেটো ৰিপ্ৰেজেন্টেশন ইলেকশ্যন যি কাৰণে পতা হয় হেতু আমি পাম ঠিক আছে এটা সুপ্ৰিম কোৰ্টৰ এই কেছটো এটা সুপ্ৰিম কোৰ্টৰ লৈকে গল ওয়েস্ট বেংগল গভৰ্ণমেণ্টে কেছ কৰিলে আৰু এটো সুপ্ৰিম কোৰ্টৰ লৈকে গল এটা গভৰ্ণমেণ্টে হয় আৰু ECI টো এটা গভৰ্ণমেণ্ট বডিয়ে হয় ঠিক আছে তেনেহলে দুইটাৰ মাজত সংঘাত কেনেকৈ আহিলে কেতিয়াবা সংঘাত হ'ব পাৰে ঠিক আছে ECI টো কি হয় ECI এই ইলেক্ট্ৰাল ৰোলছৰ ৰিভিজনটোৰ দায়িত্বত থাকে মূল দায়িত্বত থাকে ঠিক আছে আৰু ECI কি হয় এটা কনস্টিটিউশনাল সাংবিধানিক এটা অনুষ্ঠান প্ৰতিষ্ঠান হয়নে সো এতিয়া সুপ্ৰিম কোৰ্টলে এই কেছটো লৈ যোৱা হ'ল আৰু চিফ জাস্টিস অফ ইণ্ডিয়া এতিয়া কোন হয় সূৰ্যকান্ত ঠিক আছে এতিয়া ইয়াত কলে যে এক্সক্লুশন ফ্ৰম ইলেক্ট্ৰাল ৰোলছ ডাজ নট এক্সটিংগুইশ ভোটিং ৰাইটস পাৰ্মানেন্টলি যদি আপোনাৰ এইবাৰ ভোটত নাম অহা নাই তাৰ মানে এটো নহয় যে আপুনি জীৱনৰ কাৰণে ভোট দিব নোৱাৰে ঠিক আছে কিন্তু একেটা সময়তে স্পেশাল ইন্টেন্সিভ ৰিভিজন যেটো ইলেক্ট্ৰাল ৰোলছৰ ওয়েস্ট বেংগলত আহিলে ঠিক আছে তাত লাৰ্জ স্কেল ডিলিশনস দেখিবলৈ পোৱা হ'ল ঠিক আছে আৰু ইয়াৰ কাৰণে এপিলেট ট্ৰিবিউনেলসও বনোৱা হৈছিল যাৰ নাম ফ্ল্যাগ হৈছে তেওঁলোকে এপিলেট ট্ৰিবিউনেলত যাব পাৰে আৰু ভোটাধিকাৰৰ এই মানে অধিকাৰটো তেওঁলোকে সাব্যস্ত কৰিবৰ কাৰণে সেইখিনি কাম কৰিব পাৰে এতিয়া ইয়াতে কিন্তু সুপ্ৰিম কোৰ্টে এটো কৈছে যে ভোটিং ৰাইটস ক্যান নট বি ওয়াশড ফৰএভাৰ সদায় কাৰণে এটো নাইকিয়া কৰি দিব নোৱাৰে এমফেসিস হ'ব লাগে ডিউ প্ৰসেস অফ ল মানে যেটো আমাৰ ল বা আইনগতভাৱে যিখিনি প্ৰসেস এস্টাবলিশ কৰা হৈছে সেই অনুসৰি আমি আমাৰ ভোটাধিকাৰ পাব লাগে আৰু তাৰ কাৰণে যদি কাৰোবাৰ নাম ফ্ল্যাগ হৈছে ঠিক আছে তেনেহলে তেওঁ এপিল কৰাৰ এই অধিকাৰটো তেওঁলোকে পাব লাগে কিয় নহলে কোনোবাই যদি কাটি দিলে আৰু আমি কেতিয়া আপিল কৰিবই নোৱাৰিম তেতিয়া জানো হেয়া জাস্টিস দিয়া হ'ব নহব ৰাইট সো ডাইৰেক্টেড ইলেকশ্যন কমিশন টু প্ৰভাইড ৰিজনস ফৰ ডিলিশন কিয় ডিলিট কৰিছে সুপ্ৰিম কোৰ্টে সুধিছে তোমালোকে সঠিক কাৰণবিলাক দেখুৱা যাতে ইয়াত ট্ৰান্সপাৰেন্সি নিকা ভাবে আমি ন্যায় প্ৰদান কৰিব পৰা যায় আৰু 19টা এপিলেট ট্ৰিবিউনেলস কনস্টিটিউট কৰা হৈছিল headed by former high court judges ঠিক আছে এপিলেট ট্ৰিবিউনেলস বিলাক স্পেসিফিক হয় যিকোনো এটা কাৰণৰ কাৰণে এস্টাবলিশ কৰা এখন কোৰ্ট হয় এইটো কোৰ্ট এখন এপিলেট মানে কি বুজো আমি যত এপিল কৰিব পাৰি কিবা এটা ন্যায় যদি লোৱাৰ কোৰ্টে দিছে আমি এপিলেট কোৰ্টত সেই এপিলটো লৈ যাব পাৰো ঠিক আছে সো headed by former high court ইয়াত ডেটা দিয়া হৈছে 60 lakh claims under scrutiny 60 লাখ মানুহৰ নাম এই ভোটাৰ লিষ্টত থকা মানুহৰ নাম এটা স্ক্ৰুটিনিত আহিছে 47 lakh already disposed 45% exclusion rate ঠিক আছে as per submission আৰু 45% exclusion হৈছে বুলি কৈছে
বেকগ্ৰাউণ্ড কি হয় SIR টো কি হয় স্পেশাল ইন্টেন্সিভ ৰিভিজন ইলেক্ট্ৰল ৰোলৰ ৰিভিজন কৰা হয় স্পেশালি ৰিমুভেল অফ ডুপ্লিকেটস যেটো কথা আমি পাতিলো ডুপ্লিকেট যদি হৈ আছে ভোটাৰ ইনক্লুশন অফ এলিজিবল ভোটাৰ্স কোনোবা যদি নতুন ভোটাৰ আহিছে 18+ হৈছে আপডেটিং ডেমোগ্ৰাফিক চেঞ্জেছ নতুন নতুন হালহলনি যেটো আমি পপুলেশনত দেখিবলৈ পাইছো হেতু যাতে আমি ভোটাৰ লিষ্টখনটো দেখিবলৈ পাওঁ আৰু এটো কিহৰ অধীনত কৰা হয় এইখন হৈছে অতি গুৰুত্বপূৰ্ণ আইন ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্ট 1950 কেখন আইন আছে এনেকুৱা দুখন ঠিক আছে আৰু সুপাৰভাইজ কৰে ECI সেই কাৰণে এতিয়া সুপ্ৰিম কোৰ্টে ECI জবাবদিহি কৰিছে যে কি কাৰণত তোমালকে এই ৰিজন কোনেকুৱা ধৰণৰ কাৰণত তোমালকে মানুহৰ নাম কৰ্তন কৰিছা ঠিক আছে আৰু এটো কেনেকুৱা ধৰণৰ লিগ্যাল ৰাইট হয় আমাৰ এটো কেনেকুৱা ধৰণৰ ৰাইট হয় লিগ্যাল ৰাইট হয় ৰাইট বেলেগ বেলেগ ধৰণৰ থাকিব পাৰে ৰাইট ফান্ডামেন্টাল ৰাইট থাকিব পাৰে হয়নে যেটো পাৰ্ট 3 অফ দা কনস্টিটিউশনে মেনশন থাকিব পাৰে ঠিক আছে কনস্টিটিউশনাল ৰাইট থাকিব পাৰে ফান্ডামেন্টাল ৰাইট নহয় কিন্তু কনস্টিটিউশনত প্ৰকাশ পাইছে ঠিক আছে আৰু কি ৰাইট থাকিব পাৰে লিগ্যাল ৰাইট তাৰ মানে ল এখনৰ দ্বাৰা এই ৰাইটটো এই অধিকাৰটো আমাক দিয়া হৈছে ঠিক আছে এইটো ৰাইট আমাৰ ৰাইট টু ভোট টু আমাৰ কি এটা ৰাইট এটো এটা স্ট্যাটুটৰি ৰাইট লিগ্যাল ৰাইট তাৰ লগতে এটা এটা কনস্টিটিউশনাল ৰাইটও হয় কিন্তু কি ৰাইট নহয় ফান্ডামেন্টাল ৰাইট নহয় ঠিক আছে কাৰণ আৰ্টিকল 326 ত এডাল্ট সাফ্ৰেজৰ কথা ইউনিভাৰ্সাল এডাল্ট সাফ্ৰেজৰ কথা উল্লেখ কৰা হৈছে ঠিক আছে ইয়াৰ অনুসৰি আমি কি পালো ৰাইট টু ভোট ইজ লিগ্যাল আৰু কনস্টিটিউশনাল ফান্ডামেন্টাল ৰাইট নহয় ঠিক আছে আৰু আৰ্টিকল 19 ত আমাৰ ফ্ৰীডম অফ এক্সপ্ৰেছন আছে আৰু আমি ফ্ৰীডম অফ এক্সপ্ৰেছনটো এক্সাৰসাইজ কৰি আমি যাক বিচাৰো আমি তাকে ভোট প্ৰদান কৰিব পাৰো ঠিক আছে সুপ্ৰিম কোৰ্টে এইটো কথা কৈছে যে ভোটিং টু আমাৰ এক্সপ্ৰেছন অফ পলিটিক্যাল চইচ আমি পলিটিক্যালি কোনে শাসন কৰিব হিয়া চুজ কৰিব পাৰো কনস্টিটিউশনাল ফ্ৰেমৱৰ্ক আমাৰ ইলেকশ্যনৰ লগত জড়িত কি আছে আৰ্টিকল 324 ইয়াত যে আমাৰ ECI এটা থাকিব ঠিক আছে এনেকুৱা এটা প্ৰতিষ্ঠান থাকিব সেই কথা উল্লেখ আছে ECI ত কেজন মানুহ থাকে কেজন মানুহ থাকে কেজন কমিশনাৰ্স থাকে তিনিজন কমিশনাৰ্স থাকে এজন চিফ আৰু দুজন নৰ্মেল কমিশনাৰ্স ইলেকশ্যন কমিশনাৰ্স 325 ত কি কৰা হৈছে যে কোনো ৰিলিজিয়ন ৰেস কাষ্ট বেসিছত আমাক ডিসক্ৰিমিনেট কৰা নহব বৈষম্য কৰা নহব ঠিক আছে আৰ্টিকল 326 ত এডাল্ট ফ্ৰেঞ্চাইজৰ কথা লিখা আছে আৰু এই অনুসৰি ECI এটা ইনষ্টিটিউশন গঠন কৰা হৈছে সাংবিধানিক ইনষ্টিটিউশন আৰু ইয়াক অটোনমাস কৰা হৈছে কিয় যাতে নিৰপেক্ষ হয় হয়নে যেটা ইলেকশ্যন এনেকুৱা নহয় যে কোনোবা এটা ৰিলিজিয়নৰ মানুহ কোনোবা এটা জাতিৰ মানুহ কোনোবা এটা লিংগৰ মানুহক কৰ্তন কৰি দিছে হয়নে কাৰোবাৰ যাতে কোনো উদ্দেশ্যৰে ই কাম নকৰে ই নিজাকৈ ইন্ডিপেন্ডেন্টলি কাম কৰে তাৰ উপৰি ইলেক্ট্ৰল ৰেজিষ্ট্ৰেচন অফিচাৰ্স থাকিব আমাৰ প্ৰত্যেকখন ষ্টেটত ডিস্ট্ৰিক্টত আৰু এপিলেট ট্ৰিবিউনেলছো থাকিব কোৱাসাই জুডিশিয়াল বডিজ যদি আমাৰ কিবা কথা ক'বলগীয়া আছে আমাৰ অভিযোগ আছে এপিলেট ট্ৰিবিউনেলছ বিলাকত আমি লৈ যাব পাৰো ঠিক আছে এটা ইস্যুজ বিলাক এইবিলাক হৈছে যে হাই এক্সক্লুশন হোৱাৰ কাৰণে এটা ডেমোক্ৰেটিক ৰিস্ক আহিছে ঠিক আছে যে আমি আমাৰ ভোটাধিকাৰ হেৰুৱাম নেকি সুপ্ৰিম কোৰ্টৰ প্ৰিন্সিপলটো আমি বুজি পালো ঠিক আছে কোনো এজন মানুহৰ যেটো অধিকাৰ আছে আৰবিট্ৰেৰিলি এনে এটো খনন কৰিব এটো মানে এৰাই দিব নোৱাৰে তাৰ কাৰণে কি থাকিব লাগিব নেচাৰেল জাস্টিসে কি কয় আমাক নেচাৰেল জাস্টিসে কয় জুডিশিয়াৰি আগত সকলো সমান হয়নে আৰু তাৰ লগতে কি কয় প্ৰত্যেকজনৰ শুনানি হ'ব লাগে ঠিক আছে যি অভিযোগ তৰিছে আৰু যাৰ ওপৰত অভিযোগটো লাগিছে তেওঁ দুয়ো পক্ষৰ কথা আমি শুনি পেলাই উইদাউট বায়াসনেস আমাক জাজে ৰায় প্ৰদান কৰিব লাগে হেতু হৈছে নেচাৰেল জাস্টিস ইয়াৰ অনুসৰি তোমালোকে কাইলৈ কাম কৰিব লাগিব এজ ম্যাজিস্ট্ৰেটস ঠিক আছে প্ৰসিডিউৰাল ফেয়াৰনেস ফেয়াৰ হৈছে নে নাই যেটো কাম কৰা হৈছে ৰাইট টু বি হাৰ্ড কথা নাই বতৰা নাই মোৰ কথা নুশুনাকৈ মোৰ নামটো কৰ্তন কৰি দিব নোৱাৰে মোৰ শুনানি হ'ব লাগিব তাৰ পিছতহে যদি লিগেলি যিখিনি প্ৰসিডিউৰ আছে মোৰ ওচৰত কি ডকুমেন্ট আছে নাই এই গুটেইখিনি যদি বস্তু আছে তেনে মোৰ অধিকাৰৰ পৰা মোক বঞ্চিত কৰিব নোৱাৰে ওকে সো ইয়াৰ দ্বাৰা কি হয় আমাৰ ইলেক্ট্ৰল ট্ৰান্সপাৰেন্সি ECI যেটো জবাবদিহিতা আছে একাউন্টেবিলিটি আছে আৰু সকলোৰে আমাৰ এক্সেস টু জাস্টিস ইয়াক
strengthen কৰা হয় ঠিক আছে আৰু protect কৰে marginalized voters কোন হ'ব পাৰে একাখৰীয়া হৈ কোন ৰৈ যাব পাৰে যি নাজানে এই কথা তেওঁৰ ওচৰটো লৈ যাব লাগিব হয়নে যি দুৰ্বল তেওঁৰ ওচৰটো লৈ যাব লাগিব ডেমক্ৰেটিক পাৰ্টিসিপেশনত আমি সকলোৱে পাৰ্টিসিপেট কৰিলেহে ডেমক্ৰেসিটো হবল হ'ব ৰাইট আৰু এনশিওর কৰে চেকস এগেইন wrongful deletion এটা ইয়াত ওয়েস্ট বেঙ্গল গভর্নমেন্টে ভাবিছে যে আমাৰ ইমানখিনি ভোটাৰ্সৰ wrongfully মানে ডিলিট কৰা হৈছে ঠিক আছে এটা কথা হল যে বহুত ক্লেইমছ আছে ইমান lakhs ক্লেইমছ আছে এই ক্লেইমছ বিলাক কিমান হুনকালে আমাৰ গভৰ্নমেন্টে কৰিব কাৰণ ইলেকশন এপ্ৰোচ কৰি আছে ওয়েস্ট বেঙ্গল ইলেকশন আছে এইখিনি সময়ত ট্ৰিবিউনাল ক্যাপাসিটি এইখিনি কৰিব পাৰিবনে নোৱাৰিব এটা ডাঙৰ কথা আহি পৰিছে ৱে ফৰৱাৰ্ড কি হ'ব পাৰে আজিৰ দিনত ডিজিটেলাইজেশন কৰাটো অতি প্ৰয়োজনীয় তেতিয়াহে আমি ডিজিটেল হৈ যোৱাৰ লগে লগে নিকা হৈ যায় বস্তুবিলাক হয়নে ডিজিটেল কৰাৰ এই প্ৰতিশ্ৰুতিটো আগবঢ়াব লাগে টাইম বাউন্ড গ্ৰিভান্স ৰিড্ৰেছল হ'ব লাগে ভোটাৰ অৱেৰনেছ কৰিব লাগে বহুতে আমি ভোটাৰ এতিয়া তোমালোকে যেতিয়া ইলেকশনৰ কামত তোমালোকৰ নিযুক্তি হ'ব তোমালোকৰ এটা কাম থাকিব ভোটাৰ অৱেৰনেছৰো কাৰণ যিসকলে আমাৰ ভোট দিয়ে তেওঁলোকেও অ্যাৱেৰ হ'ব লাগিব যে এমসিসি কি হয় এমসিসি সময়ত কেনেকুৱা ধৰণৰ এটা মানে পৰিস্থিতি থাকিব লাগে হয়নে তেওঁলোকৰ ভোটাধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগে এই অ্যাৱেৰনেছটো নথকাৰ কাৰণেও আমাৰ ডেমক্ৰেসি উইকেন হয় বহু সময়ত ঠিক আছে সো ইয়াত এই জাজমেন্টৰ পৰা আমি কি পাইছো জাজমেন্টৰ পৰা এটো পাইছো যে কাৰো অধিকাৰ এনে এৰাই দিব নোৱাৰে ঠিক আছে ইয়াৰ কাৰণে নেচাৰেল জাস্টিসৰ থ্ৰু দিয়ে যাব লাগিব আৰু এবাৰ কৰ্তন হৈছে মানে তেওঁ সদায় কাৰণে যে কৰ্তন হ'ব হেতু কথা নাই যেটো আমাৰ ডিউ প্ৰসেস অফ ল এই ডিউ প্ৰসেস অফ ল ফলো কৰি পেলাই যি সকলৰ নাম কৰ্তন কৰা হৈছে তেওঁলোকক হুনানি লৈ পেলাই তেওঁলোকৰ মানে উচিত তেওঁলোকৰ অধিকাৰ দিব লাগে এটা কোয়েশ্চন কৰিবা তোমালোকে বহুত ইম্পৰ্টেন্ট কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং দ্য ৰাইট টু ভোট right to vote is a fundamental right under part 3 of the constitution hoine no hoy article 326 provides for universal suffrage in India yes election commission of India derives powers from article 324 yes right to vote has been interpreted by Supreme Court as a part of freedom of expression under article 19(1) yes kunto no hoy ta mane act to no hoy act thoka kita delete kori pelai etu 2 3 and 4 to correct hobo UPSC prelims or prashno ahisle 2017 consider the following statements election commission of India is a 5-member body no eta gompala পঢ়িব লাগে এই ইলেকশন কমিশন অফ ইন্ডিয়া টু বহুত গুৰুত্ব সহকাৰে পঢ়িবা বিকজ তোমালোকৰ প্ৰশ্ন আহিব কনস্টিটিউশনাল বডিজৰ ওপৰত ঠিক আছে তাৰ পিছত ইউনিয়ন মিনিষ্টাৰ অফ হোম এফেয়াৰ্স ডিসাইডস দ্য ইলেকশন স্কেডিউল ফৰ কন্ডাক্টিং both general and by elections হয় নে নহয় কোন হয় তেনেহলে কোনে ধাৰ্য কৰে ইলেকশন স্কেডিউল ECI হয়নে কোন কেইটা ফেজত হ'ব কেতিয়া হ'ব এইখিনি গুটে ECI ধাৰ্য কৰে তাৰ মানে আনসাৰটো কি হ'ব আনসাৰটো ইয়াত লিখা আছে আনসাৰটো neither 1 nor 2 হ'ব ঠিক আছে এটা GS পেপাৰ 2 তোমালকে কেনেকুৱা ধৰণৰ প্ৰশ্ন পাব পাৰা Integrity of electoral rolls is crucial for ensuring free and fair elections. আমি যদি সম্পূৰ্ণ নিকা এখন ইলেকশন বিচাৰো তেনেহলে আমি কি এনশিওর কৰিব লাগিব যে প্ৰথম কথা কোনে ভোট দিব হেখন যাতে ভাল হৈছে হয়নে লাৰ্জ স্কেল এক্সক্লুশন এতিয়া আমাৰ এই ডিসএনফ্রাঞ্চাইজমেন্ট ঠিক আছে তাৰ মানে ডি ভোটাৰ কৰি দিয়াৰ যেটো আশংকা থাকে এই আশংকাটো এতিয়াও মানুহৰ মনত খুমাই আছে ঠিক আছে ডিসকাস ইন দ্য কনটেক্সট অফ ৰিসেন্ট জুডিশিয়াল অবজাৰভেশন সুপ্ৰিম কোৰ্টে এই ক্ষেত্ৰত কি কৈছে হেতু অনুসৰি তোমালকে কনস্টিটিউশনাল আৰু লিগ্যাল যিবিলাক ফ্ৰেমৱৰ্ক আছে কনস্টিটিউশনাল ফ্ৰেমৱৰ্ক কি পালো আমি কনস্টিটিউশনত কি মেনশন কৰা আছে কোট মেনশন কৰা আছে আৰ্টিকল 19 আৰু আৰ্টিকল 324 very good আৰু আৰ্টিকল 326 হয়নে আৰু লিগালি আমাক কি দিছে কোন কেখন আইন yes RPA Representation of People's Act 1950 হয়নে ঠিক আছে এতিয়া anti corruption bodies in India anti corruption bodies in India কি কৰে আমাৰ anti corruption bodies of India ই কি কৰে
ট্ৰান্সপাৰেন্সি ইণ্টাৰনেশ্যনেল এই সংস্থাটোৰ কথা আমি পঢ়িছিলোঁ, মনত আছেনে? কি দিয়ে ই? কৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্স আমাক দিয়ে, ঠিক আছে? এতিয়া কৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্সত আমাৰ কোনটো স্থানত আছে? আমি 90s ঘৰত আছোঁ, 90s ঘৰত আছোঁ ইন above amongst 180 countries, ঠিক আছে? চ' আমাৰ এই পজিশ্যনটো কেনেকুৱা? বেয়া, কিন্তু আগতকৈ ভাল হৈছিলে নহয়, আগতে আৰু বেয়া আছিলে, ঠিক আছে? চ' এতিয়া আগৰ তুলনাত ভাল হৈছে, কিন্তু এতিয়া কথা আহিলে যে আমি যিকেইটা কৰাপশ্যন ৰুধিবৰ কাৰণে আমাৰ যিকেইটা বডিজ আছে সেই বিষয়ে আমি জনাটো, আৰু এই বহু সময়ত অভিযোগ আহে যে এইবিলাক যিবিলাক সংস্থা আছে, ঠিক আছে, এই সংস্থাবিলাক বহু সময়ত পলিটিকেলি ইউজ কৰা হয় বুলি। এতিয়া কোনবিলাক সংস্থাৰ কথা আমি পাতিম? মেইনলি কৰাপশ্যনটো আমাৰ ভাৰতৰ কাৰণে এতিয়াৰ সমস্যা নহয়, বহু যুগৰে সমস্যা। ব্ৰিটিছৰ সময়ৰ পৰাই এই কৰাপশ্যনটো আমাৰ ইণ্ডিয়াত ৰুটেড হৈ আছে, ঠিক আছে? সেইকাৰণে আমাক কিছুমান এণ্টি কৰাপশ্যন বডিজ লাগে, ঠিক আছে, যি দুৰ্নীতি ৰোধ কৰিব এনেকুৱা কিছুমান আমাক প্ৰতিষ্ঠান লাগে। এই কেইটা প্ৰতিষ্ঠান কি হয়? CBI, চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন, ED কথা হয়তো তোমালোকে শুনিছা, এনফৰ্চমেণ্ট ডিৰেক্টৰেট, চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন শুনিছানে? CVC কি কৰে? ভিজিলেন্স কৰে, নজৰ দিয়ে, হয়নে? লোকপাল, এইকেইটা কিহৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা? CBI ইনিচিয়েলি হোম মিনিষ্ট্ৰীৰ অধীনত আছিলে, কিন্তু পিছলৈ গৈ এই ডিপাৰ্টমেণ্টৰ পাৰ্চনেল এণ্ড ট্ৰেইনিং DOPT অধীনত আহিলে, আৰু ই কি কৰে? ইনভেষ্টিগেশ্যনসমূহ কৰে, হয়নে? আমি সকলোৱে জানো। ED মিনিষ্ট্ৰী অফ ফাইনেন্সৰ অধীনত কাম কৰে, আৰু যদি ডিছপ্ৰপৰ্চনেট এছেটছ আছে, ঠিক আছে, PMLA কেছেছ আছে, এই কেছেছবিলাকৰ অধীনত ই ইনভেষ্টিগেট কৰে আৰু বহু সময়ত ই এৰেষ্ট কৰে, ঠিক আছে? CVC মাল্টি মেম্বাৰ বডি, চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন, বহুত গুৰুত্বপূৰ্ণ এখন কমিশ্যন, এটা প্ৰতিষ্ঠান যি গোটেই কৰাপশ্যনটোৰ ওপৰত নজৰ ৰাখে। লোকপালৰ কথা শুনিছা? 2013ত আহিছে। লোকপালে কি কৰে? ক'ত কৰাপশ্যন হৈছে সেইটো চাই, আৰু সকলো ধৰণৰ অভিযোগ ইনক্লুডিং দ্য প্ৰাইম মিনিষ্টাৰ আমি গৈ পেলাই লোকপালত এই অভিযোগ তৰিব পাৰোঁ। লোকপাল আৰু ষ্টেটত কি থাকে? লোকায়ুক্ত থাকে, ঠিক আছে? লোকপাল এণ্ড লোকায়ুক্ত। এতিয়া ফাংচনিং অফ এণ্টি কৰাপশ্যন বডিজ কি কৰে? কাম কি হয় তেওঁলোকৰ? এটা হৈছে ইনভেষ্টিগেশ্যন তেওঁলোকে কৰিব পাৰে, এনকুৱাইৰী এণ্ড প্ৰচিকিউশ্যন কৰিব পাৰে ইন চাম কেছেছ, ঠিক আছে? এনকুৱাইৰীও কৰিব পাৰে, প্ৰচিকিউশ্যন দণ্ডও দিব পাৰে, ঠিক আছে? ছুপাৰভাইজাৰী ৰোল, CVCৰ অধীনত ভিজিলেন্স, প্ৰত্যেকটো মিনিষ্ট্ৰীৰ অধীনত কি হৈ আছে, কি নাই হোৱা, সেই ভিজিলেন্স ৰাখে। এটাচমেণ্ট অফ এছেটছ, কোনোবাই যদি ডিছপ্ৰপৰ্চনেট এছেটছ ৰাখিছে, সেই এছেটছবিলাক আকৌ লৈ ল'ব পাৰে আণ্ডাৰ PMLA। কমপ্লেইন ৰিড্ৰেচেলত আমি লোকপাল পাওঁ, য'ত আমি কমপ্লেইন দিব পাৰোঁ। এতিয়া ষ্টেটুটৰী বডি মানে কি তোমালোকে জানা? যি এখন ষ্টেটিউট বা এখন ল'ৰ অধীনত ইয়াক স্থাপন কৰা হৈছে। যেনেকৈ CVCৰ কাৰণে আছে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন এক্ট 2003, লোকপালৰ কাৰণে আছে লোকপাল এণ্ড লোকায়ুক্ত এক্ট 2013, ঠিক আছে? ইয়াৰ দ্বাৰা কি হয়? তেওঁলোকক ডিফাইন পাৱাৰ্ছ, ফাংচনছ ইত্যাদি দিয়া হয়। লিগেল বেকিং থাকে, কেনেকৈ তেওঁলোকে কাম কৰিব, হয়নে? গ্ৰেটাৰ ফ্লেক্সিবিলিটি দেন কনষ্টিটিউশ্যনেল বডিজ, কনষ্টিটিউশ্যনেল বডিজৰ বেছি ৰিজিডিটি থাকে, অ'কে? কনষ্টিটিউশ্যনেল বডিজ কোনবিলাক হয়? যিবিলাক কনষ্টিটিউশ্যনৰ আধাৰত গঠন কৰা হৈছে, সেই আৰ্টিকেলৰ অধীনত গঠন কৰা হৈছে, যেনেকৈ ইলেকশ্যন কমিশ্যন, কেগ, আৰ্টিকেল 148। কেগে কি কৰে? কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল কি কৰে? ই কাম চৰকাৰ আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহৰ যিবিলাক খৰচ আছে, এই খৰচবিলাক নিৰীক্ষণ কৰে, ঠিক আছে? তাৰ লগতে এইটো কথা কয়নে যে খৰচ হৈছে সঠিকভাৱে হৈছে, প্ৰচিডিউৰ অনুসৰিয়ে হৈছে, কিন্তু বেছি হৈছে, কেতিয়াবা ভালকৈ হোৱা নাই, প্ৰুডেণ্ট হোৱা নাই, সেই কথাও ই ক'ব পাৰে, ঠিক আছে? ষ্টেটুটৰী বডিজবিলাক ল'ৰ অধীনত কৰা হয়। এতিয়া কি হৈছে যে অভাৰ ৰিলায়েন্স অন উইটনেছ ষ্টেটমেণ্ট আমাৰ হৈছে, উইটনেছৰ ওপৰত বেছি ৰিলাই কৰাৰ কাৰণে এই যিবিলাক প্ৰতিষ্ঠানে যেনেকৈ কাম কৰিব লাগে ইনভেষ্টিগেশ্যনটো, সেই তেনেকৈ হোৱা নাই। কেতিয়াবা বহু সময়ত ফাইনেন্সিয়েল ফৰেনচিক এভিডেন্স আমি উলিয়াব নোৱাৰোঁ। যেনেকৈ তোমালোকে কেতিয়াবা দেখিছানে যে নোটবিলাক লৈ যায়, কোনোবা এজন মানুহে চুই দিছে, তাৰ লগে লগে ফৰেনচিকত তেওঁ হেণ্ড প্ৰিণ্ট অহাৰ লগে লগে আমি গম পাই যাওঁ যে তেওঁ সেই নোটছবিলাক বা কেছৰ সংস্পৰ্শত আহিছে, হয়নে? ৰংগে হাতো পকৰা জানা, ৰঙা হাত কি কয় অসমীয়াত?
হাতে লুটে ধৰা পৰিছে হয়নে সো সেই বস্তুবিলাক আমাৰ এতিয়াও যথেষ্টখিনি দুৰ্বল হৈ আছে আৰু বহু সময়ত এইটো অভিযোগ আহে যে এইখিনি পলিটিসাইজ হৈছে বুলি ওকে সো ইয়াৰ কাৰণে কি কৰিব লাগিব আমাৰ এই লিগ্যাল ফ্ৰেমৱৰ্কটো অধিক বেছি ষ্ট্ৰং কৰিব লাগিব যিমানে এই বডিজ বিলাক ষ্ট্ৰং হ'ব হিমানে কৰাপশন কি হ'ব কমি যাব আৰু কৰাপশন পাৰসেপশন ইনডেক্সত ভাৰতৰ নাম ওপৰলৈ আহিব হয়নে সো এইখিনি বস্তু আমাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ এতিয়া সেন্ট্ৰেল ভিজিলেন্স কমিশন এটো এটা কনস্টিটিউশনাল বডি হয়নে নহয় এটো এটা স্ট্যাটুটৰি বডি হয়নে আইন আছে আইনগতভাৱে স্থাপন কৰা লোকপাল ইজ এ স্ট্যাটুটৰি বডি হয়নে yes enforcement directorate enforces prevention of money laundering act হয়নে নহয় PMLA yes CBI derives its power directly from the constitution no কিহৰ অধীনত আছে CBI Department of Personnel and Training DOPT তোমালোকৰ যেতে ইন্ডাকশন হ'ব সৰকাৰত তেতিয়া তোমালোকে কোনটো অধীন কোনটো ডিপাৰ্টমেন্টৰ অধীনত থাকিবা যেটো ডিপাৰ্টমেন্টৰ অধীনত থাকিবা এটো CBI টো তাতে আছে DOPT Department of Personnel and Training CVC টো কি হয় কনস্টিটিউশনাল বডি হয়নে CVC টো কনস্টিটিউশনাল বডি স্ট্যাটুটৰি বডি হয় এডভাইজৰি বডি হয়নে নহয় কিয় এডভাইজৰি বডি হয় ভিজিলেন্স কৰিব আৰু এডভাইস কৰিব গভৰ্ণমেণ্টক কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব ঠিক আছে আৰু বেছি নিকা হবৰ কাৰণে সিস্টেম কেনেকৈ ডেভেলপ কৰিব পাৰে সেই বিষয়েও আমাক জনায় GS পেপাৰ 2 এন্টি কৰাপশন তোমালোকৰ কোৱেশ্চন আহিয়ে থাকে যেহেতু গুড গভৰ্নেন্স তাতে আছে এন্টি কৰাপশনৰ কাৰণে আমাক কি বডিজ বা প্ৰতিষ্ঠান আমাৰ সংবিধান সন্মতভাৱে প্ৰতিষ্ঠা কৰা হৈছে বা লিগেলি প্ৰতিষ্ঠা কৰা হৈছে ঠিক আছে to আৰু ইয়াৰ আজিৰ দিনত পলিটিসাইজ হোৱাৰ কাৰণে ডেমক্ৰেটিক ইনষ্টিটিউশনছ বিলাকৰ যেটো মৰ্যাদা আছে এটো কমি আহিছে নেকি ঠিক আছে ডিসকাস ইন দ্য কনটেক্সট অফ ৰিসেন্ট ডেভেলপমেন্টস ৰোল ৰেসপন্সিবিলিটিজ চ্যালেঞ্জেস ৰিফৰ্মস কি প্ৰয়োজন আজিৰ দিনত এন্টি কৰাপশন বডিজ সমূহত ঠিক আছে নেক্সট হৈছে ফৰেন কন্ট্ৰিবিউশন ৰেগুলেশন এমেন্ডমেন্ট বিল 2026 FCRA কিহৰ লগত জড়িত কোৱাচোন আগতেও পঢ়াইছো মই এটো তোমালোকক বিদেশী যিবোৰ অনুদান yes বিদেশী অনুদান কোনে ৰিসিভ কৰে বিশেষকৈ NGOs সমূহে ঠিক আছে NGOs সমূহে বিদেশী ধন ৰিসিভ কৰিব পাৰে এতিয়া ইয়াৰ ওপৰত আমাৰ 2014 ৰ পিছত বহুত বেছি কাঢ়া কৰা হৈছে ঠিক আছে এইটো আৰু এখন এমেন্ডমেন্ট অনাৰ কথা আছে এতিয়া এমেন্ডমেন্ট বিল 2026 ত ঠিক আছে এতিয়া এই FCRA এমেন্ডমেন্ট বিলখন আমাৰ এটা কি আনিব what changes and what it means ঠিক আছে ইয়াত এটা ডেজিগনেটেড অফিচাৰ থাকিব প্ৰত্যেকটো NGO এই ডেজিগনেটেড অফিচাৰে কি কৰিব তেওঁ এটাই কাম যে ফৰেন কন্ট্ৰিবিউশন কি আহি আছে ফৰেন মানে বিদেশী ধন কি আহি আছে হেতু তেওঁ দেখৰেখ কৰিব ঠিক আছে ইনক্ৰিজ ট্ৰান্সপাৰেন্সি এটা কোনোবা গুটে একাউন্টছৰ মাজত একেলগে মিক্স হৈ নাথাকে ইয়াৰ কাৰণে এটা বেলেগ এজন ডেজিগনেটেড অফিচাৰ থাকিব ঠিক আছে সাৰ্টিফিকেট সেসন renewal 180 days ot koribo lagibo jodi expire kore thik ase restriction on transferring assets created by foreign funds thik ase etia dhori lo foreign funds ahile foreign funds or dwara eta building bonile thik ase he building to asset to akon transfer hol belek koi ei dhornor jebila kotha hoi thake ear upor eta nojor rakhibo thik ase time limit dise 180 days jodi foreign funds or usage of differing hoy 180 days of bhitor ei bostu to kene koi koribo 180 days mane kiman ma যদি ধৰে তুমি এটা NGO চলাই আছা ঠিক আছে তুমি ফৰেন ফান্ডস ৰিসিভ কৰিছা 180 ডেজ অফ ভিতৰ তুমি জনাব লাগিব ই কিহৰ কাৰণে তুমি ব্যৱহাৰ কৰি আছা ঠিক আছে এটো কিহৰ কাৰণে প্ৰয়োজন তুমি কোৱাচোন বহু কিহৰ কাৰণে প্ৰয়োজন কিয় ব্ল্যাক মানি টু হোয়াইট কৰিবৰ কাৰণে বহুত জানা তুমি আৰু মানে ৰেডিকেলাইজেশন হ'ব পাৰে না yes আমাৰ ন্যাশনাল সিকিউৰিটিৰ কাৰণে আমাৰ নিৰাপত্তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ নহলে কি হ'ব পাৰে কোৱাচোন এই NGOৰ নামত বেলেগ এখন দেশৰ পৰা ইয়াতে ধন আহিব পাৰে সেই ধনটো এই ধুৰন্ধৰ চালে গম পাবা কেনেকৈ ব্যৱহাৰ হয় ঠিক আছে সেই ধনটো আকৌ বেলেগকৈ ব্যৱহাৰ হ'ব
আমাৰ যাতে আমাৰ নিৰাপত্তাৰ ওপৰত ই ডাঙৰ সমস্যা ক্ৰিয়েট কৰিব পাৰে ঠিক আছে আমাৰ যেটো আমাৰ কলা সংস্কৃতিৰ ওপৰতো এটা বেয়া প্ৰভাৱ পৰিব পাৰে যিকোনো এটা ৰিলিজন বহুত ধনী বা বহুত বেলেগ দেশৰ পৰা ই ফান্ডছ আনিব পাৰিছে ঠিক আছে সেই ধৰ্ম বা কালচাৰৰ ওপৰতো হেজিমনি যেটো আমাৰ গোটেই গ্লোবত দেখিবলৈ পোৱা যায় সেই আজিৰ দিনত সেই হেজিমনিও এষ্টাব্লিছ কৰিব পাৰে তাৰমানে আমাৰ পাৱাৰটো বেলে এখন দেখলৈ গুছি যাব পাৰে ইনডাইৰেক্টলি অৰ ডাইৰেক্টলি ঠিক আছে বহু সময়ত এই পইচাটো ইলেকশ্যনত ব্যৱহাৰ হয় ঠিক আছে ইলেকশ্যন ফান্ডিঙৰ কাৰণে ওকে সো এটা কি হল গভৰ্ন এটা এটো সমস্যাটো কি আহিছে সমস্যাটো এটো যে ইউনিয়ন গভৰ্নমেন্টে এফসিআৰএ যিখন এখন নতুন বিলখন আহিছে ইয়াৰ ওপৰত ডিসকাশন নোহোৱাৰ কাৰণে অপজিশন পাৰ্টিয়ে প্ৰটেষ্ট কৰিছে ঠিক আছে আৰু কৈছে যে এটো টাৰ্গেটিং মাইনৰিটি ইনষ্টিটিউশন যিবিলাক মাইনৰিটি ইনষ্টিটিউশন আছে ইহঁতকহে বেছিকৈ টাৰ্গেট কৰি পেলাই এই বিলখন অনা হৈছে আৰু আপকামিং এছেম্বলি ইলেকশ্যন আসাম কেৰালাম এইবিলাকত যেহেতু হৈ আছে সো এই ডিবেটটো এতিয়া বহুত গুৰুত্বপূৰ্ণ হৈ গৈছে গভৰ্নমেন্টে ক্লেৰিফাই কৰিছে যে বিলখনে কি কৰিব বিচাৰিছে যাতে ফৰেন ফান্ডছ বিলাক যদি আহিছে আমি নিশ্চিত কৰিব লাগিব ইয়াক কোট ব্যৱহাৰ কৰা হৈছে অন্যথা আমাৰে দেশৰ নিৰাপত্তা আমাৰ সাৰ্বভৌমত্বৰ ওপৰত এটা ডাঙৰ সমস্যা ক্ৰিয়েট হ'ব পাৰে বহু সময়ত কি হয় এই এনজিঅ পইচাটো আহে তাৰপিছত পইচাটো আকৌ সেই লিংকেৰে টেৰৰিষ্ট অৰ্গানাইজেশ্যন বিলাকত যায় ঠিক আছে সো অপজিশনে কনসার্ন কৰিছে নহয় তোমালোকে কেৱল মাইনৰিটি ইনষ্টিটিউশনছ বিলাকক টাৰ্গেট কৰিছা য'ত তেওঁলোকে এই ফান্ডছ বিলাক পায় ঠিক আছে সো পলিটিক্যাল এটা ডিবেট দেখিবলৈ পোৱা গৈছে ঠিক আছে সো around 16,000 NGOs ভাবাচোন registered under FCRA 16,000 NGO যদি আমি নজৰ নিদিও তেনেহলে কোট কেনেকৈ এই ফান্ড ইউটিলাইজ হৈছে যদি আমি নেৰাখো জবাবদিহি নকৰো তেনেহলে আমাৰ যেটো নেশনাল সিকিউৰিটি আছে নেশনাল ইন্টাৰেষ্ট আছে ই বহুত বৃহৎ ভাৱে ইয়াক ইম্প্যাক্ট কৰিব এই আইনখন আহিছিলে কেতিয়া 1976 ত প্ৰথম আহিছিলে ঠিক আছে ৰিপ্লেসড বাই FCRA 2010 ঠিক আছে কিহৰ কাৰণে আমি ইতিমধ্যে পঢ়িলো এনজিও এছ'চিয়েশ্যন বা ইন্ডিভিজুৱেলি যদি ফৰেন ফান্ডছ ৰিসিভ কৰে তেনেহলে তাৰ ওপৰত নজৰ ৰখা হ'ব কিয় যাতে ন্যাশনাল সিকিউৰিটি ফৰেন ইনফ্লুয়েন্সে আমাৰ পলিটিক্স ইনফ্লুয়েন্স কৰিব পাৰে ঠিক আছে ট্ৰান্সপাৰেন্সি ইন ফান্ডিং আৰু কেনেকৈ এই ফৰেন ডোনেশনছ বিলাক আহি আছে ব্যৱহাৰ কৰি আছে 2010 ত কি কৰা হ'ল তারা তেতিয়া ম্যান্ডেটৰি কৰা হল এনজিওস বিলাকৰ ৰেজিষ্ট্ৰেচন ইউজ অফ ফান্ডস ফৰ স্পেসিফাইড পারপাসেস অনলি জিহৰ কাৰণে আহিছে তাৰ কাৰণেহে ব্যৱহাৰ কৰিব প্ৰহিবিশন কিহত ইউজ কৰিব নোৱাৰিব পলিটিক্যাল ক্যান্ডিডেটস মিডিয়া পাৰ্সনস পাব্লিক সাৰ্ভেন্টস power of government to suspend or cancel registration আৰু যদি এইবিলাক নকৰে তেনেহলে এনজিও নিজৰ যেটো ৰেজিষ্ট্ৰেচন আছে এই ৰেজিষ্ট্ৰেচনটো ক্যান্সেল হ'ব পাৰে কি প্ৰপ'জাল ইন FCRA amendment bill এটা কি হ'ব ডেজিগনেটেড অথৰিটি থাকিব প্ৰত্যেকটো এনজিও ঠিক আছে এই সাবৰ কাৰণে to manage foreign funds assets of NGOs আৰু ই কি কৰিব whose registration is আৰু তাৰ লগতে এটো এনজিওছৰ লগতে গভৰ্নমেন্টৰো designated authority থাকিব আৰু যাৰ ৰেজিষ্ট্ৰেচন সাসপেন্ড হৈছে ক্যান্সেল হৈছে নন ৰিনিউড হৈছে এইখিনি বস্তু তেওঁলোকে চাব অপজিশনে কৈছে যে মাইনৰিটিক টাৰ্গেট কৰিছে আৰু কৰি পেলাই এই বিলখন আনিছে বুলি ওকে এতিয়া এনজিওছৰ তোমালোকৰ টপিকটো কোনটো জিএস পেপাৰত আছে জিএস পেপাৰ 2 ৰাইট য'ত প্ৰেছাৰ গ্ৰুপছৰ ওপৰত আমাৰ কথা কোৱা হৈছে আৰ্টিকল 19 ৰ ক্লজ সি ইয়াত কি কৈছে freedom of association তাৰমানে যদি আমি বিচাৰো তেনেহলে আমি একেলগ হৈ পেলে আমি যিকোনো অনুষ্ঠান গঢ় দিব পাৰো আৰ্টিকল 25 অফ 30 কি কৈছে religious আমাৰ ৰাইট আছে আৰু মাইনৰিটিৰো ৰাইট আছে টু conduct their own affairs manage their own affairs okay এটা ইয়াত আহিছে balancing between security concerns আমাৰ national security national interests and civil liberties আমাৰ যিখন আমাৰ সংবিধানে যিমানখিনি ৰাইটস আমাক দিছে ঠিক আছে সো পজিটিভ এক্সপেক্টস বিলাক কি হয় এই নতুন ফ্ৰেমৱৰ্কটোৰ একাউন্টেবিলিটি বঢ়ায় প্ৰিভেন্টস ফৰেন ইন্টাৰফিয়াৰেন্স ইন আওয়াৰ কান্ট্ৰি strengthens regulatory oversight regulation to অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ ওভাৰ ৰেগুলেশনে কিন্তু আমাক এই সিভিল অৰ্গানাইজেশ্যন বিলাকে যেনেকুৱা কাম কৰে তাৰ ওপৰত এটা ডাঙৰ মানে এটা ডাঙৰ সমস্যা ক্ৰিয়েট কৰিব পাৰে ঠিক আছে now consider the following statements regarding FCRA FCRA was first enacted in 1976 হয়নে FCRA regulates foreign contributions to individuals NGOs or association হয়নে নহয় individualও পৰে okay
Under FCI, political parties are allowed to receive foreign contribution. No, কোনে কোনে receive কৰিব নোৱাৰে মনত পেলোৱা political parties and persons আৰু media persons আৰু even government officials, right? So central government has the power to cancel FCRA registration, হয় নে নহয়? Yes, আৰু এতিয়াৰে পৰাটো এটা designated authority থাকিব, ঠিক আছে? UPSC prelims 2015 চনত ইয়াৰ ওপৰত প্ৰশ্ন আহিছিলে FCRA ওপৰত. It regulates acceptance of foreign contribution by individuals and associations. Yes, it ensures that foreign contribution do not adversely affect its national interest. হয় নে? Yes, আমাৰ national interest যাতে এই foreign contributions দ্বাৰা impacted নহয়. সেইকাৰণে both 1 and 2 are correct. UPSC mains or question GS paper 2 তোমালোকে কি পাব পাৰা? Regulation of foreign contribution is essential for safeguarding national interest. হয়নে? বহুত গুৰুত্বপূৰ্ণ কিন্তু ইয়াৰ লগতে আমি চাব লাগিব যে সিভিল লিবাৰ্টিজ আৰু সিভিল সোসাইটিখনে যেনেকৈ কাম কৰে তাত যাতে বেছিকৈ হেঁচা প্ৰয়োগ নকৰে. ডিসকাস ইন দ্য কনটেক্সট অফ ৰিসেন্ট ডিবেটস অন দ্য FCRA বিল. আৰু ৰিসেন্টলি যিখিনি এটা ডিবেট আহিছে ডিবেটৰ নতুন চেঞ্জেস আনিছে, ঠিক আছে, সৰি এমেন্ডমেন্টত নতুন চেঞ্জেস আনিছে. এখন ডেজিগনেটেড অফিচাৰ থাকিব, প্ৰত্যেকটো NGOৰো এটা ডেজিগনেটেড পাৰ্সন থাকিব যি এই গোটেই ফৰেন ফাণ্ডছবিলাক কি কৰিব ৰেগুলেট কৰিব. অ'কে, চ' ইয়াৰ ক্ষেত্ৰত ৰিচেণ্ট চেলেঞ্জেছ আৰু ছাজেষ্টেড ৰিফৰ্মছ কি হ'ব পাৰে. অ'কে, চ' উইথ দিছ উই ৰেপ আপ টুডেজ ছেশ্যন. থেংক ইউ ছ' মাছ. লৰ্ড এক্টনৰ এখন এটা ধুনীয়া কোট আছিলে যে পাৱাৰ ৰিলেটেড পাৱাৰ টেন্স টু কাৰাপ্ট. আজি কাৰাপশ্যন পাৰচেপশ্যনৰ কথা পাতিছিলোঁ আমি. Power tends to corrupt and absolute power corrupts absolutely. কোনে কৈছিলে? লৰ্ড এক্টনে কৈছিলে, ঠিক আছে? পাৱাৰে মানুহক কাৰাপ্ট কৰেই আৰু যিমান পাৱাৰফুল এজন মানুহ হৈ গৈ থাকে সিমানে বেছি কাৰাপশ্যন বাঢ়ি যায় বুলি. এটা তোমালোকৰ নিজৰ অপিনিয়ন ইয়াত ৰাখিবা, কেতিয়াবা এইটো এছে হিচাপেও তোমালোকে পাবা. অ'কে, চ' থেংক ইউ ছ' মাছ. উই উইল মিট এগেইন অন দ্য নেক্সট মানডে এণ্ড হেভ এ হেপী উইকেণ্ড. থেংক ইউ.